ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি প্ৰধানকৈ কথাখিনি কৈছোঁ যে এতিয়া হৈছে সেইটো সময় যিটো সময় প্ৰৱেশ পৰীক্ষাৰ সময়। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে MA পঢ়িবলৈ মন কৰিব সেইবোৰ ছাত্ৰ ছাত্ৰীয়ে অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে এই সময়খিনিত তৎপৰ হ'ব। বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহে আচলতে কি কৰিছে এইটো সময়ত অনলাইন যিটো টেষ্ট হ'ব এপ্লিকেশ্যনৰ কাৰণে তেওঁলোকৰ মানে মাধ্যমবোৰত এপ্লিকেশ্যন ল'ব পৰাকৈ ছিষ্টেম জাৰি কৰিছে। গতিকে অনলাইন এপ্লিকেশ্যনৰ কাৰণে যিবোৰ ছাত্ৰ ছাত্ৰী MA পঢ়িব খুজিব তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু অনলাইন এপ্লিকেশ্যনৰ পিছত নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীখিনিয়ে কি কৰিব যে নামভৰ্তিৰ কাৰণে ছাত্ৰ ছাত্ৰীখিনিয়ে প্ৰধানকৈ অনলাইন এপ্লিকেশ্যনৰ কাৰণে কেনেকৈ নম্বৰ পাব পাৰি বা কেনেকৈ নম্বৰ পোৱা যাব এইটো কথা আহিব। কিন্তু নামভৰ্তি কৰিবৰ কাৰণে অনলাইন যেতিয়া আমাৰ এপ্লিকেশ্যনখন হৈ যাব তাৰ পিছত যেতিয়া আমাৰ পৰীক্ষা আহিব আমি বাৰু কোনবোৰ কথাত মন কৰিম এইটো এটা বিশেষ বিষয় হৈ পৰিব। এতিয়া অসমীয়া সাহিত্যৰ কথাটোকে কৈছোঁ মই। অসমীয়া সাহিত্য বুলি কোৱাৰ লগে লগে অসমীয়া সাহিত্যৰ এখন বুৰঞ্জী আছে। প্ৰথম ষাণ্মাসিকৰ পৰা ষষ্ঠ ষাণ্মাসিকলৈ এই বুৰঞ্জীৰ যিবোৰ ডিভিজন আছে যিবোৰ বিভাগ আমাৰ কৰি অহা হৈছে হয়তো প্ৰথম ষাণ্মাসিকত উদ্ভৱকাল বা তাৰো আগৰ লোকসাহিত্য ঠিক এনেধৰণে নেক্সট হয়তো এনেকুৱা হ'ব যে প্ৰাক-শংকৰী, তাৰপিছত হৈছে শংকৰী, তাৰপিছত হয়তো উত্তৰ শংকৰী, তাৰপিছত আধুনিক, তাৰপিছত হৈছে সাম্প্ৰতিক বিভিন্ন স্তৰ মানে অনুসৰি এনেকৈ হয়তো কি হ'ব সাহিত্য ভাষাৰ ইতিহাস আমি প্ৰথম ষাণ্মাসিকৰ পৰা ষষ্ঠ ষাণ্মাসিকলৈ পাই আহিছোঁ। এতিয়া কথাটো হ'ল যে প্ৰথম ষাণ্মাসিকৰ পৰা ষষ্ঠ ষাণ্মাসিকলৈ পাই অহা এই পাঠ্যক্ৰমসমূহৰ মাজতে আমাৰ আচলতে গোটেই পাঠটো সম্পৰ্কে আমাৰ কি হৈছে বিভিন্ন আমাৰ তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এণ্ট্ৰেঞ্চত আমাৰ এনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে যে প্ৰথমৰ পৰা শেষলৈ সাহিত্যৰ বুৰঞ্জী, প্ৰথমৰ পৰা শেষলৈ ভাষাৰ বুৰঞ্জী বা এনেকুৱা ধৰণে আমাৰ সংস্কৃতি সম্পৰ্কে যিখিনি জেনেৰেল নলেজ, ভাষা সম্পৰ্কে যিখিনি জেনেৰেল নলেজ, সাহিত্য সম্পৰ্কে আমাৰ যিখিনি জেনেৰেল নলেজ, প্ৰাথমিক যিবোৰ জ্ঞান সেইখিনিৰ প্ৰয়োজন হ'ব। তাৰ বাহিৰেও কিছুমান কথা থাকে যিবোৰ একেবাৰে নতুন, যিবোৰ একেবাৰে সাম্প্ৰতিক, সেই সাম্প্ৰতিক বিষয়বোৰো কিন্তু ইয়াৰ মাজত কেতিয়াবা কোনো মহাবিদ্যালয় বা কোনো বিশ্ববিদ্যালয় হয়তো সংযুক্ত কৰি পেলাব পাৰে যে 2 মাৰ্কছ 5 মাৰ্কছৰ তেনেকুৱা প্ৰশ্ন দিব পাৰে। অৱশ্যে অনলাইন যেতিয়া এপ্লিকেশ্যনখন কৰা যাব তেতিয়া নিশ্চয় তেওঁলোকে নিৰ্দিষ্ট কিবা কি দিব পাৰে যে নিৰ্দিষ্ট কিছুমান নিয়ম বান্ধি দিব পাৰে যে তেনেকুৱা ধৰণৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কথাবোৰ থাকিব পাৰে। মুঠৰ ওপৰত প্ৰথম হ'ব অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। দ্বিতীয় কামটো হ'ব অনলাইন এপ্লিকেশ্যন কৰাৰ পিছতে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়খনে এণ্ট্ৰেঞ্চ পাতিব। প্ৰৱেশ পৰীক্ষাৰ কাৰণে এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰিব যে ছিট আছে 20টা, ষ্টুডেণ্ট হৈছে ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছে 100টা। এতিয়া এই 20টাৰ পৰা 100টা 20টা ছিটত 100টাৰ পৰা কেনেকৈ বাছি উলিয়াব এইটো আন এটা বাছনি প্ৰক্ৰিয়া। এতিয়া এই বাছনি প্ৰক্ৰিয়াটোত আমি কেনেকৈ নম্বৰ পাই এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত প্ৰৱেশ পৰীক্ষা আমি উত্তীৰ্ণ হ'ম এইটো এটা আমি জানিবলগীয়া কথা যে আমি যেতিয়া ষষ্ঠ ষাণ্মাসিকৰ আমাৰ ফাইনেল ৰিজাল্ট ওলাই যাব, ফাইনেল ৰিজাল্ট ওলাই যোৱাৰ পিছত আমাৰ যিটো নম্বৰ পাম আমি আৰু তাৰ বাহিৰে প্ৰৱেশ পৰীক্ষাত আমাৰ পৰীক্ষা অনুসৰি আমি কিমান মাৰ্কছৰ এক্সামিনেশ্যন আমি দিছিলোঁ আৰু কিমান নম্বৰ আমি পাবলৈ সক্ষম হ'লোঁ সেই মাৰ্ক দুয়োটা কম্বাইন হ'ব। তাৰ বাহিৰেও এই মাৰ্ক দুটাৰ কম্বাইন হৈ তেওঁলোকৰ নিৰ্দিষ্ট মহাবিদ্যালয়খন বা বিশ্ববিদ্যালয়খনে যিমানটা ছিট ৰাখে সেই ছিটৰ ভিতৰতে তেওঁলোকে কি কৰিব যে সেই ছিটতে তেওঁলোকে তেওঁলোকৰ প্ৰৱেশ পৰীক্ষাৰ বাছনি পৰীক্ষাৰ মাজৰ পৰা সেই ছিট পাব পৰা ছিটকেইটা কিন্তু কি কৰিব 1 2 3 পৰা 20টা ছিট আছে ধৰি লোৱা হওক যে 20টা ছিট আছে সেই 1ৰ পৰা 20লৈকে কিন্তু তেওঁলোকে
উলিয়াব ৰিজাল্টটো। এতিয়া ৰিজাল্টৰ ফালৰ পৰা যিটো পোৱা যাব, ৰিজাল্টটো ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব, সেই ৰিজাল্ট অনুসৰি ছাত্ৰ ছাত্ৰী কিন্তু 1ৰ পৰা 20লৈ আহিব, 20লৈ আহিব। এইখিনিতে আকৌ আন কিছুমান কথাও থাকিব পাৰে যে 1ৰ পৰা 20লৈ যেতিয়া আহিব, একেবাৰে ফাইনেল পৰীক্ষা দিবৰ সম্ভৱ হ'ব আৰু শেষত মানে হয়তো যিহেতুকে প্ৰৱেশ পৰীক্ষা দিয়াৰ পিছত এডমিশ্যন হ'ব, গতিকে তাত হয়তো কোটাৰ বিষয়বোৰ থাকিব। গতিকে এনেকৈ আচলতে আমি এটা অনলাইন এপ্লিকেশ্যন কৰি এটা প্ৰৱেশ পৰীক্ষাৰ কাৰণে আমি কি কৰিব পাৰোঁ, সাজু হ'ব পাৰোঁ। আৰু প্ৰৱেশ পৰীক্ষাৰ বাবে সাজু হৈ ভাল পোৱা বিষয়টো, ভাল পোৱা মহাবিদ্যালয়, ভাল পোৱা বিশ্ববিদ্যালয়, পচন্দৰ ইউনিভাৰ্চিটিখন, পচন্দৰ কলেজখন আমি অধ্যয়নৰ বাবে, সেই কলেজ বা মহাবিদ্যালয়ত আমি অধ্যয়নৰ কাৰণে, সেই বিশ্ববিদ্যালয় বা ইউনিভাৰ্চিটিত আমি অধ্যয়নৰ বাবে সুযোগ পাব পাৰোঁ। আটাইবোৰ ছাত্ৰ ছাত্ৰীক যিবোৰ সাজু হ'ব, সেইবোৰ ছাত্ৰ ছাত্ৰীক মই ওলগ জনাইছোঁ, পুনৰ মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ। আজিলৈ ইমানে। যদি কেতিয়াবা এনেকুৱা ধৰণৰ সৰু ইনফৰমেশ্যনবোৰ দৰকাৰ হয়, 2-এটা খবৰ দৰকাৰ হয়, বা এনেকুৱা ধৰণৰ কেনেকুৱা মানে কথা জানিবৰ মন যায়, তেতিয়াহ'লে সেই কথাবোৰ জানিব মোৰ ইউটিউব যিটো চেনেল, তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।